প্ৰতিষ্ঠাকালৰ সভাপতি হিচাপে আপোনাৰ অনুভৱ কি হ'ব? আমি 1997 চনত ইয়াতে মানে এটা সাহিত্য সভাৰ শাখাৰ অনুভৱ কৰিছোঁ। সেইমতে আমি 97 চনত আমি কিছুমান মানুহ মিলি মানে শাখাটো গঠন কৰিলোঁ। বিশেষকৈ আমাৰ প্ৰয়াত প্ৰবীণ দাস তেখেত সভাপতি আৰু মই সম্পাদক আছিলোঁ, আৰু বিভিন্নজনে আমাক সেই সময়ত সহায় কৰিছিল। আমাৰ এতিয়াও দুজনমান তাৰে আছে সেই সময়ত। গতিকে সেই সাহিত্য সভাটোৱে আজি তাৰমানে 25 বছৰ অতিক্ৰম কৰি এতিয়া ৰূপালী জয়ন্তী উৎসৱ পালন কৰিছে। গতিকে তাত আমি সুখী, মানে নিজে প্ৰতিষ্ঠা কৰা শাখা এটাই আজি মানে যেতিয়া মানে 25 বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী উৎসৱ পালন কৰিছে, তাত বৰ মানে আনন্দ নাই আৰু। গতিকে সেই সময়ত আমাৰ মানে মঙলদৈ সাহিত্য সভাৰ যিটো মানে সভাপতি সম্পাদক আছিল চহিৰুদ্দিন, তেখেতে বিশেষকৈ এই শাখাটো হোৱাত বেছি জোৰ দিছিল। আৰু আমাৰ ইয়াৰ এই চেলিম দা, হবি দা, এই প্ৰবীণ দাস, তাৰপিছত মহেশ্বৰ দাস, এই আমাৰ অৰুণ দাস, এনেকৈ মানে কেইটামান মানুহে খুব মানে আগভাগ লৈছিল। গতিকে তেখেতসকল এতিয়া বেছি সংখ্যকেই স্বৰ্গগামী হ'ল। গতিকে তেখেতসকলক আমি এইখনত আমি সোঁৱৰণ কৰিছোঁ। গতিকে সাহিত্য সভাটোৱে অগ্ৰগতি লাভ কৰি এসময়ত ভাল প্ৰতিষ্ঠিত হওক, সেই কামনাৰে মই শুভেচ্ছা জনাওঁ।